বাজাজ গগু আজিৰ সেল এটো ৰেডি হৈ আছে চাৰ্জত লগাইছো এটো আজি সেল হ'ব মানে সেল হৈ গল ডেলিভাৰি দিম এটো ফিটিং কৰিছে এতিয়া দোৱাই নাই দুই বেলুন সেলুন লগাই পাছত আমি দিম এটো চাৰ্জ পইণ্ট এয়া সক অকল কেবলটো দিয়ে চাৰ্জ দিব পাৰি মেইন চাৰ্জটো ভিতৰত ফিটিং আছে অকল কেবল লগোৱা আছে সিট এটো সিট অলপ পিছাই দি ইফালে এটো অলপ হেতু সেটৰ ব্যাক কৰি দি ইফালে আৰু এটা সিটি মানকিন লৈকে আহিব স্পেস হৈ যাব দুনিয়াকে আৰু আগফালে ইফালে এটা ফিটিং কৰিব পাৰিব গাড়ীখন ডাঙৰ আছে চকাকেইটা সব কিমান দুনিয়া হুইল কভাৰ আছে আৰু তো ব্যাক সাইড আগত দেখুৱাইছে আজি ডেলিভাৰিটো সিটো ফিটিং কভাৰ এইখিনি স্পেস আছে আপোনালোকে যদি বাবে এটা সিট ফিটিং কৰিব পাৰিব মুখামুখিকে টেম্পোৰ নিচিনা 2 মিলি ডেলিভাৰি দিয়া হ'ব আপোনালোকে যদি লয় বুলি ভাবিছে এডভান্স বুকিং কৰিব লাগিব ইনস্ট্যান্ট নাপায় যেহেতু গাড়ীখন নিউ প্ৰডাকশন একেবাৰে কম হৈ আছে আগতে বুকিং কৰিলে গাড়ীখন পাব এসপ্তাহৰ ভিতৰত আপোনালোকে যদি আজি বুকিং কৰে সপ্তাহৰ ভিতৰত ডেলিভাৰি দি দিম আপোনালোকে বুকিং কৰাৰ পিছত আমি এটো দিল্লীলৈ পঠাই দিও আৰু তাৰ পৰা গাড়ী পঠাই গাড়ী হেতুৰ লগতে দি দিও যাৰ নামত বুকিং হয় তাকে দিব পাৰি আৰু লগত একম এটো গগু P7012 মানে 7 কোম্পানী মতে 7 সিটাৰ হয় 12 কিলো অৰ্ডাৰ খুটিকটিয়া SBI or তলত নিয়াৰ ৰেডিও সেন্টাৰ নিয়াৰ নিদান হস্পিটেল দেখা দিছে ঠিক আছে আপোনালোকে লব বুলি ভাবিলে মোৰ নম্বৰত কল কৰিব মই নম্বৰটো দি দিছো ইয়াতে আছে ওপৰতে থাকিব আপোনালোকে কল কৰিব ধন্যবাদ